Hello guys, welcome back to another video. যিসকলে পলিটেকনিকত ফাৰ্ষ্ট সেমিষ্টাৰত এডমিশন ল'ব বিচাৰিছে বা পলিটেকনিকৰ এডমিশনৰ ৰেজিষ্ট্ৰেচন কৰিব বিচাৰিছে তেতিয়া হলে আজি এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকে স্টেপ বাই স্টেপ গম পাই যাব কেনেকৈ আসলতে পলিটেকনিকৰ 2024 বৰ্ষৰ এডমিশনৰ ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব লাগে স্টেপ বাই স্টেপ আপোনালোকক জনাম কেনেকৈ ডকুমেন্ট আপলোড কৰিব লাগিব প্ৰিফাৰেন্স কেনেকৈ এড কৰিব লাগিব ফৰ্ম বিলাক কেনেকৈ ফিল আপ কৰিব লাগিব স্টেপ বাই স্টেপ জনাম ওবিসি এমওবিসি এসটি এসসি সকলো ধৰণৰ কাষ্টৰ ষ্টুডেন্টে এই ভিডিওটোৰ মাধ্যমেৰে গুটেইখিনি ইনফৰমেশন পাই যাব গতিকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ আপোনালোকে মনোযোগ সহকাৰে চাব কাৰণ অকমান স্কিপ কৰি দিলে কিন্তু অকমান আপোনালোকে ভুলভাৱে বুজি ল'ব অকমান ভুল হ'লে কিন্তু আপোনালোকৰ বহুত প্ৰবলেম হৈ যাব পিছলৈ সেই ভুলখিনি শুদ্ধ কৰিব নোৱাৰিব আৰু সেই ভুলৰ বাবে আপোনালোকে এডমিশন নাপাব গতিকে ভিডিওৰ মূল কাহিনীলৈ আহি যাও যে প্ৰথমতে আপোনালোকে গুগলত যাব লাগিব গুগলত আপোনালোকে কি কৰিব লাগিব সিম্পলি ডিটি আসাম বুলি সাৰ্চ কৰিব ওকে ডিটি আসাম বুলি সাৰ্চ কৰাৰ পিছত আপোনালোকে অপচন পাই যাব সক ডিটি আসাম বুলি সাৰ্চ কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ পাব তাত প্ৰথম যোনটো আছে dtasam.gov.in ইয়াত ক্লিক কৰিব ওকে ইয়াত ক্লিক কৰাৰ পিছত আমাৰ ডাইৰেক্টৰ অফ টেকনিক্যাল এডুকেশ্যন আসামৰ যোনটো অফিচিয়েল পেজ অফিচিয়েল ওয়েবসাইট তাৰ হোম পেজটো খুল খাই যাব তাৰ পিছত অকমান যদি স্ক্ৰল ডাউন কৰে মোবাইলত যদি অন কৰে এনেকুৱাই দেখা পাব কম্পিউটাৰটো প্ৰায় এনেকুৱাই জাস্ট অকমান চেঞ্জ থাকিব আপোনালোকে অকমান ভালদৰে লক্ষ্য কৰিলে গোটেইখিনি সেমে হয় জাস্ট অকমান বেলেগ থাকে ইয়াত আপোনালোকে অকমান যদি বিচাৰি চাই ইয়াত উল্লেখ কৰা আছে যে registration for admission into the state government polytechnic of Assam now open বুলি লিখা আছে ওকে ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব আপোনালোকে বহুতে কোৱেশ্চন কৰিব পাৰে কি কি ডকুমেন্ট লাগে ইয়াৰ কাৰণে কিন্তু এক হুকিয়া ভিডিও আছে আপোনালোকে এই চেনেলৰ ভিতৰত গৈ হেই ভিডিওটো চাই লওক কি কি ডকুমেন্ট লাগিব ওকে আজি যেহেতু এই ভিডিওটোৰ মাধ্যমে স্টেপ বাই স্টেপ জনাম যে কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে বাকি সেই কথাটো আকৌ বাৰে বাৰে কৈ নাথাকো যে কি ডকুমেন্ট লাগিব কাৰণ ভিডিওটো আৰু বেছি লং হৈ যাব এনেই বহুত লং হৈ যাব কাৰণ স্টেপ বাই স্টেপ আপোনালোকক জনাম তো এইটো পেজ আহি যাব এইটো পেজৰ আহতেই আপোনালোকে ইয়াত গুটেখিনি ডকুমেন্টবোৰ ডাউনলোড কৰিব পাৰিব ইয়াত যিবোৰ নেসেসাৰী ডকুমেন্ট আছে কি কি প্ৰয়োজন হ'ব গুটেখিনি ইনফৰমেশন আছে আমি জাস্ট ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে ইয়াত এটা লিংক আছে ইয়াত আপোনালোকে যদি অকমান লক্ষ্য কৰে ইয়াত উল্লেখ কৰিছে যে ৰেজিষ্ট্ৰেচন লিংক ফৰ পলিটেকনিক এডমিশন 2024 ওকে ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব লিংকটোত ওকে এই লিংকটোত আপোনালোকে ক্লিক কৰিব লাগিব লিংকটোত ক্লিক কৰিলে ইয়াত dtasam.org পৰা এটা ওকে অপচন যোনটো আছে তাত ক্লিক কৰিব লাগিব ইউ আৰ বিং ৰিডাইৰেক্টেড টু এন এক্সটাৰ্নেল ওয়েবসাইট বেলেগ এটা ওয়েবসাইটত আপোনালোকক লৈ যাব ওকে তো আপোনালোকে অকমান ওয়েট কৰিব সো আপোনালোকে নিশ্চয়কৈ চাব পাৰিছে যে বেলেগ এখন ওয়েবসাইটত ৰিডাইৰেক্ট হৈছে যে assamsamarth.ac samarth ওয়েবসাইটত আসলতে ডিটি যোনটো ওয়েবসাইটৰ লগত টাইপ অনলি ফৰ আমাৰ এই বৰ্ষৰ পলিটেকনিক এডমিশনৰ কাৰণে ইয়াত samarth ওয়েবসাইটত দিয়া হৈছে ওকে ইয়াত কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰমেশনবোৰ পাই থাকিব আৰু আপোনালোকে কত ক্লিক কৰিব লাগিব হেতু আপোনালোকক জনাম এন্ড অকমান যদি স্ক্ৰল ডাউন কৰি ইয়াত উল্লেখ কৰা আছে যে এবাউট ডাইৰেক্টৰ অফ টেকনিক্যাল এডুকেশ্যন আছে এন্ড নটিফিকেশন এই জায়গাখিনিত কিন্তু আপোনালোকে লক্ষ্য কৰিব কাৰণ ইয়াত গুটেখিনি ইনফৰমেশনবোৰ পাই থাকিব যে নটিফিকেশন ফৰ এডমিশন ইনটু 3 ইয়াৰ বাকি ইউজাৰ গাইডলাইন ডিক্লেৰেচন ফৰমেট এইবোৰ কিন্তু ডাউনলোড কৰিব লাগিব যদি আপোনালোকৰ ইডব্লিউএছ নাথাকে এনসিএল নাথাকে মানে এনসিএল নাথাকে বুলি কাক কৈছো যিসকলৰ ধৰি লওক অলৰেডি এপ্লাই কৰিছে মানে পাবো আসলতে এনসিএল ৰ কাৰণে এপ্লিকেবল বা কাস আপোনালোকৰ পিআৰসি নাই ওকে পিআৰসি ৰ কাৰণে এপ্লিকেবল বাট পিআৰসি টো এপ্লাই কৰিছে হাতত অখানে তেওঁলোকৰ কাৰণে কিন্তু ডিক্লেৰেচন ফৰ্ম এই বৰ্ষ হৈ আছে এইবোৰ ডাউনলোড কৰি ৰাখিব অথবা আমাৰ হোৱাটসএপ গ্ৰুপতো আপোনালোকক শেয়াৰ কৰিম আপোনালোকে হোৱাটসএপ গ্ৰুপৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত আছে সেই হোৱাটসএপ গ্ৰুপত জয়েন হওক আমি এই ফাইলবোৰ দি ৰাখিম আপোনালোকৰ টেনচন ল'বলগীয়া নাই তো এটা কেনেকৈ ডাউনলোড এপ্লাই কৰিব আপোনালোকক হেতু আপোনালোকক জনাম ওকে সো এইটো পেজত আসলতে বহুতেই কনফিউজন হৈ যাব পাৰে যেহেতু মোৰ ফোনত বা কিছুমানৰ
ফোনত মোৰ নিচিনাই পেজ আহিব পাৰে বা কিছুমানৰ নাহিব পাৰে তো যিসকলৰ এনেকুৱা পেজ আহিছে তেওঁলোকে কনফিউজন হৈ যাব পাৰে যে আচলতে ৰেজিষ্ট্ৰেশ্যন ক'ত কৰিম ক'ত কোনটো অপশ্যনত তো আপোনালোকে চিন্তিত হ'বলৈ কোনো প্ৰয়োজনেই নাই তো ইয়াত থ্ৰী লেয়াৰ যে দেখিব পাৰিছে ৰাইট ছাইডত তাত ক্লিক কৰিব ঠিক আছে তাত ক্লিক কৰিলে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন নামৰ অপশ্যন পাব বা যদি আপোনালোকৰ অলৰেডি এই এনেকুৱা জেগাত আপোনালোকৰ যোনটো অপশ্যন আছে লেফ্ট ছাইড বা ৰাইট ছাইড ঠিক এনেকুৱা জেগাত আচলতে যদি নিউ ৰেজিষ্ট্ৰেশ্যন বা লগইন নামৰ অপশ্যন থাকে তেনেহ'লে আপোনালোকে তাত ক্লিক কৰিব নালাগে জাষ্ট ডাইৰেক্টলি নিউ ৰেজিষ্ট্ৰেশ্যন নামৰ অপশ্যনত ক্লিক কৰিব লাগিব মোৰ পেজটোত যিহেতু নিউ ৰেজিষ্ট্ৰেশ্যনৰ অপশ্যনটো অহা নাই তেনেহ'লে থ্ৰী লেয়াৰ অপশ্যনটোত ক্লিক কৰিছোঁ আপোনালোকে নিশ্চয় দেখিব পাৰিছে ইয়াত ক্লিক কৰিব লাগিব অ'কে ক্লিক কৰাৰ পিছত আপোনালোকে অকণমান স্ক্ৰল ডাউন কৰিলে কি লিখা আহিব ইয়াত আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে নিউ ৰেজিষ্ট্ৰেশ্যন আৰু লগইন যদি আপোনালোকে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে তেনেহ'লে লগইন কৰিব লাগিব যিহেতু মই ফ্ৰেছ কেণ্ডিডেট হিচাপে এজন কেণ্ডিডেটৰ অনলাইন এপ্লিকেশ্যন কৰি দেখুৱাম বা আপুনিও যিহেতু নিউ ঠিক আছে কেতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন নামৰ অপশ্যনটোত ক্লিক কৰিব লাগিব ডাইৰেক্টলি মই নিউ ৰেজিষ্ট্ৰেশ্যন নামৰ অপশ্যনটোত ক্লিক কৰিছোঁ ইয়াত ছাৰ্ভাৰ ডাউন বুলি দেখুৱাইছে অকণমান আকৌ চেষ্টা অকণমান আপোনালোকৰো প্ৰব্লেম হ'ব পাৰে নেটৱৰ্ক ইছ্যু তো আপোনালোকে বাৰে বাৰে যদি এনেকুৱা প্ৰব্লেম হৈ থাকে ৰিফ্ৰেছ মাৰিলেই হ'ল নেক্সট আপোনালোকে চাব পাৰিছে এনেকুৱা ছাৰ্ভাৰটো ঠিক হোৱাৰ পিছত এনেকুৱা পেজ আহি গৈছে ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো আহি যাব এণ্ড ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন কিছুমান দিয়া হৈছে আপোনালোকৰ ক্লাছ বৰ্ড মাৰ্কশ্বিটটো লাগিব মানে ক্লাছ 10ৰ board mark sheet class 10 by SSLC and application can login registered mail address only আপোনালোকে email id address ৰে login কৰিব লাগিব okay then application on his own active email id এটা থাকিব লাগিব আপোনালোকৰ email id লাগিব okay active যত আপোনালোকৰ মেইল কৰিলে যাতে বিচাৰি পায় আৰু আপোনালোকৰ Google Chrome browser আপোনালোকে জানেই Chrome browser থাকে বা Mozilla Firefox এনেকুৱা থাকে তো আপোনালোকে Google Chrome browser যোনটো তাত আপোনালোকে এপ্লাই কৰিব কাৰণ Chrome browserত আসলতে ভাল সাৰ্ভাৰটো থাকিব সাৰ্ভাৰৰ কন্ডিশনটো ভাল থাকে ওকে আপোনালোকে অনলাইন কৰি ভাল পাব এতিয়া ৰেজিষ্ট্ৰেচন ফৰ্মটো যোনটো লিখা আছে তাত আপোনালোকৰ প্ৰথমতে এপ্লিকেন্ট নেম আপোনালোকৰ ফুল নেম লিখিব লাগিব ওকে মেন্ডেটৰি হয় এণ্ড এপ্লিকেন্ট ডেট অফ বাৰ্থটো লিখিব ইয়াত মানে এন্টাৰ কৰিব দেন এপ্লিকেন্ট ইমেইল আইডি প্ৰথমতে মানে এই ওয়েবসাইটটোত ৰেজিষ্ট্ৰেচন কৰিব লাগিব এটা আইডি বনাব লাগিব তাৰ পিছত আপোনালোকে লগইন কৰি মেইন যোনটো ডিটি ওয়েবসাইটৰ ডিটি ফালৰ পৰা যোনটো পলিটেকনিক এডমিশনৰ কাৰণে যোনটো ৰেজিষ্ট্ৰেচন হেতু ষ্টাৰ্ট হ'ব অকমান পিছত প্ৰথমতে এই ওয়েবসাইটত বা এই পৰ্টেলটোত লগইন কৰি ল'ব বা প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰি ল'ব দেন লগইন কৰিব লাগিব আকৌ এপ্লিকেন্ট ফুল নেম এটো আছে দেন এপ্লিকেন্ট ডেট অফ বাৰ্থ এপ্লিকেন্ট ইমেইল আইডি টো ইয়াত দিব ৰি-এন্টাৰ কৰিব লাগিব ইমেইল আইডি দেন পাসওয়ার্ড মিনিমাম 8 ক্যাৰেক্টাৰৰ হ'ব মিনিমাম 8 ক্যাৰেক্টাৰ কিন্তু ঠিক আছে মিনিমাম 8 ক্যাৰেক্টাৰৰ হ'বই লাগিব এণ্ড পাসওয়ার্ডটো ৰি-এন্টাৰ কৰিব লাগিব এণ্ড মোবাইল নাম্বাৰ ৰি-এন্টাৰ মোবাইল নাম্বাৰ দেন আপোনালোকৰ ক্যাপচাটো ইয়াত এন্টাৰ কৰিব লাগিব তো ক্যাপচাটো কি হয় ধৰি লওক এই যে লিখা আছে এটো সেম টু সেম আপোনালোকে ইয়াত এন্টাৰ কৰি হেকত আপোনালোকৰ ৰেজিষ্টাৰ অপচনটোত ক্লিক কৰিব লাগিব মই গুটেখিনি কাম কমপ্লিট কৰি আপোনালোকক দেখুৱাই আছো সো আপোনালোকক এটা কথা কৈছো যে পাসওয়ার্ড যেতিয়া দিব পাসওয়ার্ডটো দিয়াৰ সময়ত এটা কথা মনত ৰাখিব যে পাসওয়ার্ডটো মিনিমাম এটা আপাৰ কেস হ'ব লাগিব মানে এটা ক্যাপিটেল লেটাৰ হ'ব লাগিব আৰু মিনিমাম এটা হলো আপোনালোকৰ এলফাবেট হ'ব লাগিব আৰু আপোনালোকৰ মিনিমাম এটা হলো স্মল লেটাৰ হ'ব লাগিব ওকে আৰু মিনিমাম এটা স্পেশাল ক্যাৰেক্টাৰ বা @ এনেকুৱা ধৰণৰ আপোনালোকে জানেই @ তো @ স্টাৰ এনেকুৱা ধৰণৰ স্পেশাল ক্যাৰেক্টাৰ যিকোনো এটা হ'ব লাগিব এটি আৰু টোটাল 8 ক্যাৰেক্টাৰ হ'বই লাগিব এট লিষ্ট মিনিমাম 8 ক্যাৰেক্টাৰ পাছতো হ'ব লাগিব এটো কথা আপোনালোকক জনালো দেন আপোনালোকক গুটেখিনি এন্টাৰ কৰাৰ পিছত আমি ৰেজিষ্ট্ৰেচন অপচনটোত ক্লিক কৰিম আৰু ৰেজিষ্ট্ৰেচন অপচনত ক্লিক কৰাৰ পিছত কি হয় আপোনালোকক দেখুৱাই আছো সো ইয়া ক্যাপচাটো এন্টাৰ কৰিছো এণ্ড ৰেজিষ্ট্ৰেচন নামৰ অপচনটো সাবমিট কৰাৰ পিছত এনেকুৱা ধৰণৰ অপচন আহি যাব ইয়াত আপোনালোকে নিশ্চয়কৈ গম পাইছে টাইম কাউন্ট হৈ আছে এণ্ড ইয়াত ওটিপি সেন্ড হৈছে আপোনালোকে যোনটো জিমেইল আইডি আৰু ফোন নম্বৰ দিছিলে তাত মেছেজত বা ইনবক্সত যিকোনো দুটাৰ ভিতৰত এটাত যাব কেতিয়াবা মোবাইলৰ ফোন নম্বৰ যাব পাৰে বা জিমেইল আইডি যাব পাৰে তো তাত আপোনালোকে চেক কৰক তো ওটিপিটো ইয়াত এন্টাৰ কৰিব লাগিব
ইয়াত এন্টাৰ কৰি আকৌ ক্যাপচাটো এন্টাৰ কৰি আপোনালোকে সাবমিট ওটিপি নামৰ অপশনটোত ক্লিক কৰিব লাগিব ঠিক আছে সাবমিট ওটিপি ক্লিক কৰাৰ পিছত আপোনালোকে নতুন পেজত ৰিডাইৰেক্ট হ'ব যদি আপোনালোকৰ ওটিপি সেন্ড হোৱা নাই তেনেহলে সেন্ড ৰিসেন্ড ওটিপি নামৰ অপশনটোত ক্লিক কৰিব মই ওটিপিটো এন্টাৰ কৰি সাবমিট ওটিপি নামৰ অপশনটোত ক্লিক কৰিম ওকে So submit OTP number option dot click কৰাৰ পিছত account already verified successfully your registration number ইমান দিয়া হৈছে আপোনালোকৰ এনেকুৱা আহিব please keep note of your registration number এটো registration number টো মনত ৰাখিব দিছে login to start your application process then ইয়াত আপোনালোকে চাব পাৰিব এতিয়া লগইন কৰিব লাগিব ওকে আপোনালোকক নিশ্চয় প্ৰথমতে কৈছো প্ৰথমতে এই পৰ্টেলটোৰ ৰেজিষ্ট্ৰেচন কৰি এটা লগইন আইডি বনাব লাগিব ইয়াত আপোনালোকে নিশ্চয়কৈ জানে আৰু পাছৱৰ্ডটো যোনটো দিছে হেতু আপোনালোকৰ obviously মনত আছে এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো মনত ৰাখিব ধৰিলক আপোনাৰ নিজৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো এটো যেহেতু মোৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো ওকে আৰু পাছৱৰ্ডটো মোৰ নিজৰ মনত আছে এতিয়া মই লগইন কৰি নেক্সট প্ৰসিডিউৰ কিনে আপোনালোকক দেখুৱাই আছো ফৰ্ম ফিলআপৰ আসাম পলিটেকনিক ৰেজিষ্ট্ৰেচন এডমিশনৰ কাৰণে যোনটো ৰেজিষ্ট্ৰেচনৰ ফৰ্ম ফিলআপ হেতু আপোনালোকক দেখুৱাই আছো সো মই লগইন কৰাৰ কাৰণে ইয়াত যেহেতু লগইন কোনো পেজ দেখা নাই ইয়াত 3 লেয়াৰ যোনটো আছে লেফট সাইডত আপোনালোকক আগতে কৈছিলো লেফট সাইডত 3 লেয়াৰত ক্লিক কৰি এতিয়া ডাইৰেক্টলি যেনেকৈ প্ৰথমতে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিছিল এতিয়া নিউ ৰেজিষ্ট্ৰেচনত ক্লিক নকৰো এতিয়া লগইন নামৰ অপশনটোত ক্লিক কৰিম ওকে লগইন নামৰ অপশনত ক্লিক কৰাৰ পিছত কি হয় আপোনালোকক দেখুৱাম লগইন নামৰ অপশনত ক্লিক কৰিলে আপোনালোকৰ লগইন যোনটো ডিটেইলছ হেতু আপোনালোকে দিব লাগিব যেনেকুৱা এন্টাৰ ৰেজিষ্ট্ৰেচন ইমেইল আইডি আৰু পাছৱৰ্ড ওকে ৰেজিষ্টাৰ্ড ইমেইল আইডিটো আপোনালোকে নিশ্চয়কৈ জানে যোনটো ইমেইল আইডি দিয়া হৈছিল হেতু এন্টাৰ কৰি ডাইৰেক্ট পাছৱৰ্ডটো এন্টাৰ কৰি তাৰ পিছত আপোনালোকে কি কৰিব লাগিব ইয়াত ক্যাপচাটো এন্টাৰ কৰি ডাইৰেক্ট সাবমিট কৰিব লাগিব যোনটো লগইন নামৰ অপশন আছে লগইন নামৰ অপশনত ক্লিক কৰি সাবমিট কৰিলে আপোনালোকে নেক্সট পেজত যাব হেতু আপোনালোকক কৰি দেখুৱাই আছো সো লগইন কৰাৰ পিছত এনেকুৱা ধৰণৰ তিনিটা স্টেপ পাব ঠিক আছে যেনেকুৱা প্ৰফাইল ওকে ইয়াত আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে প্ৰফাইল এটা অপশন আছে সিলেক্ট প্ৰগ্ৰাম পেমেন্ট ঠিক আছে একেটা অপশন পাব এতিয়া আপোনালোকক স্টেপ বাই স্টেপ জনাম ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি যেহেতু কমে পাইছে ইয়াত আপোনালোকৰ মোৰ যেহেতু ডেমো হিচাপে আপোনালোকক দেখুৱাম ৰেজিষ্ট্ৰেচন নাম্বাৰটো আছে ইয়াত আপোনালোকে দেখিব পাৰিছে কাৰেন্ট ডেট 2 তাৰিখ 2 জুন স্টেপ তিনিটা ইয়াত উল্লেখ কৰা হৈছে ভালদৰে প্ৰথমতে কমপ্লিট প্ৰফাইল এণ্ড এপ্লাই ইন প্ৰগ্ৰাম এণ্ড পে ৰেজিষ্ট্ৰেচন ফিজ ইফ এপ্লিকেবল এণ্ড সাবমিট দা এপ্লিকেশন ওকে হেকত 3 নম্বৰ অপশনটো লৈকে আপোনালোকক দেখুৱাম দেন এতিয়া আপোনালোকে কি কৰিব লাগিব হেতু আপোনালোকক দেখুৱাম আৰু এইটো সাইডত ভালদৰে লিখা আছে যে ৰেজিষ্ট্ৰেচন অলৰেডি হৈ গৈছে ফিল প্ৰফাইল ডিটেইলছ টো লাগিব সিলেক্ট প্ৰগ্ৰাম পেমেন্ট এতিয়া ইয়াতো ক্লিক কৰিব পাৰে বা প্ৰফাইল অপশনত ক্লিক কৰি দিব পাৰে তেতিয়া আপোনালোকৰ নেক্সট প্ৰসিডিউৰটো ষ্টাৰ্ট হৈ যাব এতিয়া মই ডাইৰেক্টলি এই প্ৰফাইল অপশন যোনটো আছে আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে এই প্ৰফাইল অপশনত ক্লিক কৰি আপোনালোকক দেখুৱাম নম্বৰ আপোনাৰ ডিটেইলছ দিব লাগিব মই ডিটেইলছ খিনি দেখুৱাই আপোনালোকক গটেখিনি দেখুৱাই আছো জাস্ট প্ৰফাইল নামৰ অপশনত ক্লিক কৰিছো প্ৰফাইল নামৰ অপশনটোত ক্লিক কৰাৰ পিছত অকমান সময় লব তাৰ পিছত ইয়াত স্টেপ আহি যাব যে পাৰ্সোনাল ডিটেইলছত এপ্লিকেন্টৰ জেন্ডাৰ এপ্লিকেন্টৰ ডেট অফ বাৰ্থ দেন এজ অফ ডিসেম্বৰ 31 তাৰিখ 17 বছৰ 11 মাহ বুলি দেখুৱা হৈছে মই যোনটো আসলতে ৰেজিষ্ট্ৰেচন কৰিছিলো যাৰ ঠিক আছে দেন কাষ্ট ক্যাটাগৰি হিচাপত আপোনালোকৰ কাষ্টটো দিব লাগিব and alternative mail id দিব পাৰে এটো অপচনেল হয় alternative phone number দিব পাৰে blood group to দিব লাগিব are you citizenship এটো অপচনেল হয় blood group to আৰু are you citizenship of india এটো yes দিব লাগিব then আপোনালোকে are you a permanent residence of assam এটো yes দিব লাগিব তেতিয়াহে আপোনালোকে এডমিশন পাব religion to hindu নে islam নে christian হেটো দিব লাগিব and আপোনাৰ এটো id proof government approved identity proof with address details এটো আপোনালোকে দিব লাগিব ওকে তো ইয়াৰ আপোনালোকে কি দিব লাগিব হেটো আপোনালোকক দেখাই আছো ইয়াৰ আপোনালোকৰ পাসপোৰ্ট যদি থাকে পান কাৰ্ড যদি থাকে বা স্কুল আইডি কাৰ্ড বা ভোটাৰ আইডি কাৰ্ড ৰেশন কাৰ্ড বেংক পাসবুক উইথ ফটোগ্ৰাফ ড্ৰাইভিং লাইসেন্স বা যিকোনো এটা ধৰিলক গভৰ্ণমেন্ট
ডকুমেন্ট এটা লাগিব ঠিক আছে হেতু আপোনালোকে দিব লাগিব ইয়াত যোনটো সিলেক্ট কৰিব তাৰ কিন্তু ভেৰিফিকেশনৰ কাৰণে ডকুমেন্ট আপলোড কৰিব লাগিব হেকত ওকে এই ডিটেইলছ খিনি মই ফিল আপ কৰিছো তাৰ পিছত নেক্সট স্টেপ খিনি আপোনালোকক দেখুৱাই আছো সক ইয়াত এটা অপচন আছে যে কাষ্ট ক্যাটেগৰি অপচন ইয়াত আপোনালোকৰ নিজৰ কাষ্ট যোনটো হয় ওবিসি হলে ওবিসি এমওবিসি হলে এমওবিসি আৰু জেনাৰেল হলে জেনাৰেল ক্লিক কৰিব বা এসসি এসটি যোনটো হয় ঠিক আছে ইয়াত ক্লিক কৰিলে আপোনালোকে অপচনবোৰ পাব আপোনালোকক দেখাই আছো সপোজ মই ইয়াত ক্লিক কৰিছো এমওবিসি কাষ্টৰ হয় যদি বা বিওসি ওবিসিৰ কাষ্টৰ বাট এটা কথা মনত ৰাখিব আপোনালোকৰ ফ্যামিলি যদি এনসিএল এপ্লিকেবল হয় এলিজিবল হয় তেনেহলে আপোনালোকে ওবিসি আৰু এমওবিসি ক্লিক কৰিব যদি আপোনালোকৰ এনসিএল নাই বা গৱৰ্ণমেন্টৰ ফালৰ পৰা আপোনালোকৰ ফ্যামিলিক এনসিএল নিদিয়ে তেনেহলে জেনাৰেল অপচনত ক্লিক কৰিব আপুনি যদিও ওবিসি কাষ্টৰ ষ্টুডেন্ট বাট আপুনি যদি এনসিএলৰ এপ্লিকেবল বা আপোনালোকে এলিজিবল ক্ৰাইটেৰিয়া হিচাপত এনসিএল টো আপোনালোকে নাপায় তেনেহলে এটো অপচনত ক্লিক নকৰিব ইয়াত ভালদৰে লিখা আছে যে ওবিসি আৰু এমওবিসি এনসিএল ক্যাটেগৰি সকলক হে ইয়াত ক্লিক কৰিব দিছে অথবা আপোনালোকে জেনাৰেলত ক্লিক কৰিব লাগিব তো এনসিএল যি সকলে ষ্টুডেন্ট তেওঁলোকৰ যদি ক্লিক কৰো এনেকুৱা এটা অপচন পাব তলত তাৰ ক্যাটেগৰি সাৰ্টিফিকেট নাম্বাৰটো লাগিব আপোনালোকৰ এনসিএল যোনটো কাষ্ট সাৰ্টিফিকেট হেতু সাৰ্টিফিকেট নাম্বাৰটো এন্ড ক্যাটেগৰি সাৰ্টিফিকেট ইস্যুইং ডেটটো দিব লাগিব এন্ড সাব ক্যাটেগৰি ধৰিলক এনেকুৱা আহম মতক বা টাই হোম সুটিয়া মৰাণ মতক টিজিএল কোচ ৰাজবংশী এইবোৰ যিবোৰ সাব ক্যাটেগৰি আছে ইয়াৰ যিকোনো এটা অপচনত ক্লিক কৰিব লাগিব যোনটো আপোনালোকৰ ৰিয়েল হয় অল্টাৰনেটিভ এটো আপোনালোকক দেখুৱাইছে বাট যদি আমি এতিয়া অপচনটো শিডিউল ট্ৰাইব বা শিডিউল কাষ্টত ক্লিক কৰো ঠিক একেই হ'ব যেনেকুৱা প্ৰথমতে শিডিউল ট্ৰাইব হিলছত ক্লিক কৰিছো হিলছত ক্লিক কৰাৰ পিছত সেম আপোনালোকক ক্যাটেগৰি সাৰ্টিফিকেট নাম্বাৰটো লাগিব ক্যাটেগৰি সাৰ্টিফিকেট ইস্যুইং ডেট বাট সাব ক্যাটেগৰি যেহেতু এসটি হিলছৰ নাই গতিকে আপোনালোকৰ সাব ক্যাটেগৰিটো দিব নালাগে জাস্ট আপোনালোকে ক্যাটেগৰি সাৰ্টিফিকেট নাম্বাৰটো দিব লাগিব ইয়াত এন্ড ক্যাটেগৰি সাৰ্টিফিকেট ইস্যুইং ডেটটো ইয়াত দিব লাগিব ওকে দেন নেক্সট আমি এতিয়া চেক কৰিছো শিডিউল টাইপ যদি শিডিউল কাষ্ট যদি আপোনালোকে হয় তেনেহলে সেম ক্যাটেগৰি সাৰ্টিফিকেটটো ইয়াত দিব লাগিব ওকে দেন ক্যাটেগৰি সাৰ্টিফিকেট ইস্যুইং ডেটটো ইয়াত জাস্ট দিব লাগিব ওকে এন্ড দেন ইয়াত আপোনালোকে ইডব্লিউএছ নামৰ অপচনটোত যদি ক্লিক কৰে ইডব্লিউএছ নামৰ অপচনটোত ক্লিক কৰে ইডব্লিউএছ টো অনলি জেনাৰেল ক্যাটেগৰি ষ্টুডেন্ট আপোনালোকৰ এটো অপচনেল হয় ইডব্লিউএছ ৰ কাৰণে আমি অলৰেডি ভিডিও বনাইছো তাত আমি ডিসকাস কৰিছো ইডব্লিউএছ যি সকলৰ আছে তেওঁলোকে অকমান বেনিফিটস পাব ঠিক আছে ইডব্লিউএছ ৰ ক্ষেত্ৰত অকমান বেলেগ ইয়াত উল্লেখ কৰিছে যে ক্যাটেগৰি সাৰ্টিফিকেট নাম্বাৰটো ইয়াত উল্লেখ কৰিব লাগিব এন্ড ক্যাটেগৰি সাৰ্টিফিকেট ইস্যুইং ডেটটো ইয়াত উল্লেখ কৰিব লাগিব আৰু ইডব্লিউএছ সাৰ্টিফিকেটৰ মাষ্ট বি ইস্যুইং অন অফাৰ 1 জানুৱাৰীৰ ভিতৰত হ'ব লাগিব 1 জানুৱাৰীলৈকে আসলতে ভ্যালিড থাকিব লাগিব ওকে তো যেহেতু আপোনালোকে জানে ইডব্লিউএছ এবছৰৰ থাকে ইয়াত ভালছো ফৰ ইডব্লিউএছ ক্যাটেগৰি সাৰ্টিফিকেট মাষ্ট বি ইস্যুড অন অৰ আফটাৰ 1 জানুৱাৰীৰ পিছলৈকে যাতে ভ্যালিড থাকে ঠিক আছে হেতু মোৰ কথা মনত ৰাখিব যে ইডব্লিউএছ ৰ ভ্যালিডিটি 1 জানুৱাৰী 2024 ৰ পিছৰ পৰা আপোনালোকৰ যাতে ভ্যালিড হয় আপোনালোকে নিশ্চয়কৈ গম পাইছে 1 জানুৱাৰী 2024 ৰ পিছৰ পৰাহে যাতে আসলতে আপোনালোকে কি বুজাবলৈ বিচাৰিছো এটো বুজি পাইছে যে বেসিক্যালি আপোনালোকে 1 জানুৱাৰীৰ পিছত যিসকলে ইডব্লিউএছ সাৰ্টিফিকেট বনাইছে তেওঁলোকেহে প্ৰযোজ্য হ'ব তেওঁলোকেহে এপ্লিকেবল হ'ব এই পলিটেকনিক এডমিশনৰ কাৰণে সাৰ্টিফিকেট ওকে যদি তাৰ আগত ইডব্লিউএছ সাৰ্টিফিকেট বনাইছে তেনেহলে হেতু এপ্লিকেবল নহব আপোনালোকে নতুনকৈ ইডব্লিউএছ সাৰ্টিফিকেট আকৌ বনাব লাগিব মনত ৰাখিব যে 1 জানুৱাৰী 2024 ৰ পিছত যিসকলে ইডব্লিউএছ সাৰ্টিফিকেট বনাইছে আৰু তাৰ কাৰণে ইয়াত এনুৱেল ফ্যামিলি ইনকামটো ইয়াত উল্লেখ কৰিব লাগিব ওকে এন্টাৰ কৰিব এতিয়া মই জাস্ট সিম্পলি উদাহৰণ হিচাপে চাও এমওবিসি হিচাপে মই এপ্লাই কৰিম এমওবিসি হিচাপে এপ্লাই কৰাৰ পিছত ইয়াত সাৰ্টিফিকেট নাম্বাৰটো এন্টাৰ কৰিম এন্ড সাব ক্যাটেগৰিটো ইয়াত উল্লেখ কৰিম এন্ড সিলেক্ট ডেটটো ইয়াত উল্লেখ কৰিব লাগিব কুদিখিনি এন্টাৰ কৰাৰ পিছত হেকত মই আপোনালোকক দেখুৱাম ওকে কি হয়
শেষত অপশনটো যোনটো অপশন থাকে সেইবোৰ অপশনত ক্লিক কৰি আমি স্টেপ বাই স্টেপ আপোনালোকক দেখুৱাম শেষত ফ্যামিলি ডিটেইলসও দিব লাগিব ইয়াতে মাদাৰ্স নেম মাদাৰ মোবাইল নেম এইটো অপশনাল হয় আৰু মাদাৰ অকুপেশন মাদাৰ কোৱালিফিকেশন এণ্ড আপোনালোকৰ মাদাৰ অফিস এড্ৰেছ মাদাৰ ডেজিগনেশ্যন মাদাৰ স্যালাৰি এইটো আপোনালোকে এন্টাৰ কৰিব ফাদাৰ্স নেম ফাদাৰ্স মোবাইল নাম্বাৰ দিব লাগিব এইটো অপশনাল হয় ফাদাৰ্স মোবাইল নাম্বাৰটো ফাদাৰ অকুপেশন এইটো দিব লাগিব ফাদাৰ কোৱালিফিকেশন এণ্ড ফাদাৰ স্যালাৰিটো দিব লাগিব এইবোৰ কম্পালসৰি নহয় ফাদাৰ অফিস এড্ৰেছ এইবোৰ কম্পালসৰি নহয় ইমাৰ্জেন্সি কন্টেক্ট নাম্বাৰটো কম্পালসৰি হয় এইটো আপোনালোকে দিব লাগিব অপশনাল দেউতাৰ নাম্বাৰ দিব পাৰে তাৰপিছত কম্বাইন্ড ফ্যামিলি ইনকাম এইটো দিব নালাগে অদাৰ ক্যাটাগৰি কোটা যেহেতু মই ওবিসি যেহেতু আপোনালোকে দেখি পাইছে অদাৰ ক্যাটাগৰি কোটা মানে ধৰি লওক পিডব্লিউডি ক্যান্ডিডেটৰ যদি আপোনাৰ ষ্টুডেন্ট হয় বা ফিজিক্যালি হ্যান্ডিক্যাপ হয় তেনেহলে আপোনালোকে ইয়াত ইএস দিয়ে দিব আৰু যদি ফিজিক্যালি হ্যান্ডিক্যাপ নহয় তেনেহলে নো দি দিব ওকে দেন ইয়াতে আপোনালোকে ধৰি লওক আৰ ইউ গ্ৰেণ্ডসন ধৰি লওক আপোনালোকৰ ফ্ৰীডম ফাদাৰৰ যদি ফ্যামিলি হয় তেনেহলে ইএস দিব নহলে নো দি দিব আৰ ইউ সন ডটাৰ অফ ৰিটায়াৰ্ড ডিফেন্সৰ পাৰ্সনৰ যদি আপোনালোকে সন ডটাৰ হয় তেনেহলে ইএস দিব নহলে নো দিব স্পৰ্ট কোটা মানে আপোনালোকক স্পৰ্টছ কোটাৰ বিষয়ে ইয়াৰ আগতো ভিডিঅ'বোৰত কৈছো যদি আপোনালোকে নেশনেল বা ষ্টেট লেভেলৰ খেলুৱৈ হয় তেনেহলে আপোনাৰ যদি কোনো সাৰ্টিফিকেট থাকে তেনেহলে আপোনালোকে ইয়াত ইএস দিব নহলে নো দি দিব দেন এড্ৰেছৰ কাৰণে আকৌ একেই এড্ৰেছ আপোনাৰ দি দিব এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 2 দি দিব ধৰি লওক ভিলেজ নেম পোষ্ট অফিস এইবোৰ দিব সেম এড্ৰেছ লাইন 2 তো সেম দি দিব পাৰে কাউন্ট্ৰি নেম দি দিব পাৰে দিব লাগিব ষ্টেট টু দিব লাগিব সিটি ডিস্ট্ৰিক্ট পিন কোড এইবোৰ দিয়াৰ পিছত আপোনালোকে যদি সকলোবোৰ সেম হয় পাৰ্মানেন্ট এড্ৰেছ যদি সেম হয় তেনেহলে ক্লিক এট সেম এজ কৰেসপন্ডেন্স এড্ৰেছ ইয়াত ক্লিক কৰিব মানে এই অপশনত ক্লিক কৰিব যদি সেম হয় ওকে ক্লিক কৰাৰ পিছত সেভ এণ্ড নেক্সট নামৰ অপশনত ক্লিক কৰিব লাগিব সেভ এণ্ড নেক্সট নামৰ অপশনত ক্লিক কৰিব লাগিব ওকে যেতিয়া আপোনালোকে সেভ এণ্ড সাবমিট নামৰ অপশনত ক্লিক কৰিব ইয়াতে আৰ ইউ শিওৰ 1 টু সেভ অপশন পাই যাব ইয়াত ওকে ক্লিক কৰি দিব ঠিক আছে ওকে নামৰ অপশনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত আহি যাব অকমান ওয়েট কৰিব প্লিজ 7 নেক্সট ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ অপশন আহি যাব আপোনালোকৰ ডিটেইলছ বোৰ আকৌ ৰিচেক কৰিব দিব আপোনাৰ যি ডিটেইলছ আছিল ওকে দেন আপোনালোকৰ এড্ৰেছ বোৰ আকৌ সেভ কৰি লব ফ্যামিলি ডিটেইলছ অদাৰ ক্যাটাগৰি কোটা যিবোৰ দিছিলে তো গোটেইবোৰ চেক কৰাৰ পিছত আকৌ যদি কোনো চেঞ্জ কৰিবলগীয়া থাকে তেনেহলে বেক ড্যাশবোৰ্ড বা আপডেট ডিটেইলছ অপশনত ক্লিক কৰিব যদি গোটেইখিনি ঠিকে থাকে প্ৰসিড টু নেক্সট নামৰ অপশনত ক্লিক কৰিব প্ৰসিড টু নেক্সট নামৰ অপশনত ক্লিক কৰাৰ পিছত নেক্সট এটা পেজত আহি যাব অদাৰ ডিটেইলছত ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব এন্টাৰ কৰিব লাগিব যে ডু ইউ হেভ এনি ইলনেছ হুইচ ৰিকুয়াৰ কন্টিনিউয়াস ইমাৰ্জেন্সি মেডিকেল এটেনশন এইটো আপোনালোকে কি কৰিব লাগিব সেইটো আপোনালোকক দেখুৱাম যদি কোনো আপোনালোকৰ ফিজিক্যাল প্ৰবলেম থাকে তেনেহলে ইয়াত ইয়েস দিব যদি আপোনালোকৰ তেনেকুৱা প্ৰবলেম নাই তেনেহলে নো দি দিব ওকে আৰু যদি আপোনালোকে এনসিসি ক্যান্ডিডেট হয় ধৰি লওক এনসিসি কোটাও আছে এনসিসি ক্যাডেট যদি হয় থাকে তেনেহলে এনসিসি সাৰ্টিফিকেট থাকিলে আপোনালোকে ইয়েস নামৰ অপশনত ক্লিক কৰি দিব ওকে ইয়াত ক্লিক কৰি আপোনালোকে ইয়েস নামৰ অপশনত ক্লিক কৰিব আৰু যদি এনসিসি ক্যাডেট নহয় তেনেহলে ইয়েস নামৰ অপশনত ক্লিক কৰিব নালাগে ওকে দেন আপোনালোকে ইয়াত মই সিলেক্ট কৰিছো এণ্ড ইউ আৰ সন ডটাৰ সেন্ট্ৰেল গভৰ্ণমেন্টৰ এমপ্লয়ি যদি হয় তেনেহলে ইয়েস নহলে নো মাৰিব ক্লিক কৰিব যদি আপোনালোকৰ কোনো দেউতাই বা কোনো আপোনালোকৰ ককাই বা গাৰ্জিয়ান যদি বেসিক্যালি সেন্ট্ৰেল গভৰ্ণমেন্টৰ থ্ৰুত অসমত চাকৰি কৰি আছে আপোনালোকে বেসিক্যালি বেলেগ ষ্টেটৰ ষ্টুডেন্ট আপোনালোকে ফ্যামিলিৰ চাকৰি সূত্ৰে অসমত আছে যদি তেনেহলে আপোনালোকে ইয়েস দিব নহলে নো দি দিব ওকে ডু ইউ বিলং আৰবান ৰুৰাল সেমি আৰবান মেট্ৰোপলিটান এৰিয়া এটো যদি হয় তেনেহলে ইয়েস দিব নহলে কিন্তু ইয়াত ৰুৰাল যদি হয় ভিলেজ এৰিয়া হলে আপোনালোকে ৰুৰাল দিব বা যদি আপোনালোকৰ টাউন হয় তেনেহলে সেমি আৰবান যদি আপোনালোকৰ সিটি হয় মেট্ৰোপলিটান দি দিব ওকে then details migration certificate if applicable ধৰি লওক আপুনি যদি কোনো মাইগ্ৰেশন সাৰ্টিফিকেট
এপ্লিকেবল হয় মাইগ্ৰেশ্যন যদি হৈছে তেনেহ'লে আপোনালোকে ইয়েছ দি দিব নহ'লে নো দি দিব ওকে আপোনালোকে যদি TSLC কেণ্ডিডেট ঠিক আছে তেনেহ'লে আপোনালোকে ইয়েছ দিব অথবা আপোনালোকে নো দি দিব পাৰে ওকে ইয়াত অপশ্যন আছে যে প্ৰিফাৰেন্স প্ৰফিচিয়েন্সি ৰিডিং ৰাইটিং স্পিকিং আপোনালোকে যদি ৰিডিঙত কৰিব পাৰে ৰাইটিং স্পিকিং তেনেহ'লে তিনিটা অপশ্যনত ক্লিক কৰিব ইংলিছত তেনেহ'লে আৰু হিন্দীত আপোনালোকে যদি ৰিডিং ৰাইটিং স্পিকিং তিনিটা যদি কৰিব পাৰে তেনেহ'লে তিনিটাত ক্লিক কৰিব এছামিজ ৰিডিং ৰাইটিং স্পিকিঙত যদি আপোনালোকে কৰিব পাৰে তেনেহ'লে তিনিটা অপশ্যনত ক্লিক কৰিব পাৰে বা আদাৰ লেংগুৱেজ আপোনালোকে এড কৰিব পাৰে এইটো অপশ্যনেল হয় গোটেইখিনি চেক কৰাৰ পিছত ডিটেইলছ এণ্টাৰ কৰাৰ পিছত সেভ এণ্ড নেক্সট নামৰ অপশ্যনত ক্লিক কৰিব লাগিব সেভ এণ্ড নেক্সট নামৰ অপশ্যনত ক্লিক কৰাৰ পিছত আদাৰ ডিটেইলছ সেভ সাকসেসফুলি ইয়াত অপশ্যন আহি গৈছে ইতিমধ্যে ডু ইউ হেভ এনি ইলনেছ এইবোৰ আকৌ আপোনালোকে চেক কৰিব চেক কৰাৰ পিছত প্ৰচিড নেক্সট নামৰ অপশ্যনত ক্লিক কৰিব ওকে এতিয়া আপলোড কৰিব লাগিব আপোনালোকে আপলোড কৰোঁতে মনত ৰাখিব যে আপোনালোকৰ ফাইলবোৰ যাতে JPG বা JPEG ফৰ্মেটত হয় PDF ফৰ্মত যাতে নহয় বা PNG এইবোৰ ফৰ্মেটত নহয় আপোনালোকৰ ইয়াত 10 KB আৰু 50 KB ৰ ভিতৰত আপোনালোকৰ ফাইল সাইজ হ'ব লাগিব সিগনেচাৰ প্ৰথমতে আপোনালোকে আপলোড কৰিব লাগিব ফটো আপলোড কৰাৰ পিছত সিগনেচাৰ আপলোড কৰাৰ পিছত OBC ক্যাটাগৰী সাৰ্টিফিকেট ঠিক আছে যেহেতু মই OBC ক্যাটাগৰী আন্ডাৰত এপ্লাই কৰিছো আপোনালোকে যদি ST হয় বা SC হয় বা জেনাৰেল হয় জেনাৰেলৰ কাষ্ট সাৰ্টিফিকেট নালাগে অনলি OBC MOBC ST SC এইবোৰত কাষ্ট সাৰ্টিফিকেট লাগিব আৰু NCL যেহেতু আপোনালোকে গমে পাইছে নিশ্চয়কৈ লাগিব NCL যেহেতু আপোনালোকে গমে পাইছে OBC আৰু MOBC NCL ক্যান্ডিডেট সকলেহে এপ্লাই কৰিব পাৰে আৰু বাকিবোৰ জেনাৰেলত এপ্লাই কৰিব লাগিব ID প্ৰুফৰ ক্ষেত্ৰত আপোনালোকে যিকোনো এটা ID প্ৰুফ দিব লাগিব যোনটো ভোটাৰ ID যদি দিছে ভোটাৰ ID টো দিব লাগিব PRC ডকুমেন্ট আপলোড ফৰ ৰেসিডেন্টস অফ আসাম PRC টো লাগিব ওকে এবাৰ গুটেবোৰ আপলোড কৰাৰ পিছত ফাইনেল প্ৰিভিউ নম্বৰ অপশ্যনত ক্লিক কৰিব ওকে ফাইনেল প্ৰিভিউ সেভ এজ ড্ৰাফট ক্লিক কৰিলে সেভ এজ ড্ৰাফট হৈ থাকিব বাকি ফাইনেল প্ৰিভিউ নম্বৰ অপশ্যনত ক্লিক কৰিব গুটেবোৰ ডাউনলোড আপলোড কৰাৰ পিছত ওকে প্ৰিভিউ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ পেমেন্ট নামৰ অপশ্যনটো আহি যাব ঠিক আছে পেমেন্ট 300 টকা পেমেন্ট কৰিব লাগিব আৰু যদি আপোনালোকে অনলাইন কোনো দোকানত কৰে তেনেহলে হেতু বেলেগ চাৰ্জ হ'ব নিজৰ ব্যক্তিগত কিছুমান দোকানৰ শিডিউল থাকে চাৰ্জ থাকে ওকে কিছুমান দোকানত 100 টকা চাৰ্জ ল'ব পাৰে কিছুমান 50 কিছুমান 200 টকা চাৰ্জ লৈ যাব পাৰে টোটাল 500 টকা হৈ যাব পাৰে বেসিক্যালি অফিচিয়ালি 300 টকা গভৰ্ণমেণ্টে সামাৰ্ট ওয়েবসাইটৰ পৰা কাটিব আৰু বাকি আপোনালোকে যদি নিজে কৰে হেতু বেলেগ কথা আৰু যদি অনলাইন কোনো দোকানৰ পৰা কৰে এক্সট্ৰা চাৰ্জ ল'ব তেখেতসকলে ঠিক আছে তো আপোনালোকে যদি অনলাইনৰ দোকানত কৰিব বিচাৰিছে তেনেহলে ডেসক্ৰিপচনত আমাৰ অক্টা সাইবাৰ কেফেৰ কন্টাক্ট ডিটেইলছ আছে আপোনালোকে দোকানত যাব নালাগে জাস্ট হোৱাটছআপত কন্টাক্ট কৰক তেখেতসকলে আপোনালোকক এপ্লাই কৰি দিব আৰু অনলি 50 টকা হে ল'ব ঠিক আছে বেসিক্যালি বাকি বহুত দোকান আছে হেবোৰ দোকানত এই ইমান এটা লং প্ৰসেস কৰিবলৈ 100 টকাৰ কম নলব গতিকে আপোনালোকে তেখেতসকলৰ লগত কন্টাক্ট কৰক অক্টা সাইবাৰ কেফে ট্ৰাষ্টেড হয় আমাৰ এই ভিডিওৰ ডেসক্ৰিপচনত তেখেতসকলৰ কন্টাক্ট ডিটেইলছ আছে আপোনালোকে জাস্ট হোৱাটছআপত কন্টাক্ট কৰক এণ্ড নিজৰ ডকুমেন্টছবোৰ তেখেতসকলক শেয়াৰ কৰক নাম এণ্ড সিগনেচাৰ গোটেই ডিটেইলছবোৰ শেয়াৰ কৰক তেখেতসকলে কামখিনি কৰি দিব আপোনালোকৰ কোনো প্ৰবলেম নাই পেমেন্ট জাস্ট কৰিব তেখেতসকলক তেখেতসকলে পেমেন্ট ল'ব এণ্ড আপোনাৰ ফৰ্মটো ফিল আপ কৰি দিব ওকে মই বাকিখিনি কাম কৰিবলৈ চেষ্টা কৰিছো আপোনালোকক দেখুৱাম তাৰ পিছত প্ৰিভিউ নম্বৰ অপশ্যনত ক্লিক কৰি দিম ওকে সক প্ৰথমতে মই এটা পিকচাৰ আপলোড কৰি দেখুৱাইছো তো আপোনালোকে পিকচাৰ এটা সিলেক্ট কৰিব 10 KB ভিতৰত হ'ব লাগিব 10 KB ৰ পৰা 500 KB ৰ ভিতৰত হ'ব লাগিব 10 KB ৰ তলত হলে সাইজ নহব তো এইবোৰ সাইজ মিলাব লাগে তো নিজে যদি মিলাব নোৱাৰে বা নিজে যদি কৰিব পৰা নাই তেনেহলে কন্টাক্ট ডিটেইলছ আছে তেখেতৰ লগত কন্টাক্ট কৰক অক্টা সাইবাৰ কেফে তেখেতসকলে আপোনালোকক কৰি দিব ষ্টাৰ্ট আপলোড নম্বৰ অপশ্যনত ক্লিক কৰিব লাগিব ঠিক আছে আপোনালোকৰ ইমেজটো সিলেক্ট কৰাৰ পিছত প্ৰথমতে ইমেজ কেনেকৈ সিলেক্ট কৰিব লাগিব সিলেক্ট ফাইল নম্বৰ অপশ্যনত ক্লিক কৰিব লাগিব প্ৰথমতে সিলেক্ট ফাইল নম্বৰ অপশ্যনত ক্লিক কৰি আপোনালোকৰ মোবাইল বা কম্পিউটাৰ ডিভাইচৰ ফাইলৰ পৰা আপোনালোকৰ নিজৰ ফটোটো সিলেক্ট কৰিব দেন ষ্টাৰ্ট আপলোড নম্বৰ অপশ্যনত ক্লিক কৰিব ওকে
স্টাৰ্ট আপলোড নামৰ অপশ্যনত ক্লিক কৰাৰ পিছত অলৰেডি আপলোড হৈ গ'ল ঠিক আছে দেন আপোনালোকে সিগনেচাৰটো দিব লাগিব সিগনেচাৰটো আপোনালোকে এনেকৈ আপলোড কৰিব লাগিব বাকি গুটেখিনি আপলোড কৰি আপোনালোকক দেখুৱাই আছো সো গুটেখিনি ফাইল আপলোড কৰাৰ পিছত আপোনালোকক নিশ্চয়কৈ দেখিব পাৰিছে যে ইয়াত ফাইনেল প্ৰিভিউ নামৰ অপশ্যন আছে তাত ক্লিক কৰিব লাগিব যদি আপোনালোকৰ আপলোড কৰাৰ বাকি থাকে তেনেহলে সেভ এণ্ড এজ ড্ৰাফট ক্লিক কৰিব পাৰে অলৰেডি ফাইনেলি মই গুটেকিটা ডকুমেন্টস আপলোড কৰিছো এতিয়া ফাইনেল প্ৰিভিউ নামৰ অপশ্যনত ক্লিক কৰি দিম ফাইনেল প্ৰিভিউ নামৰ অপশ্যনত ক্লিক কৰাৰ পিছত আকৌ গুটেখিনি আহি যাব আপোনালোকে চেক কৰিব লাগিব আপোনালোকে কি ডিটেইলছ দিছিলে গুটেখিনি ঠিক যদি আছে ঠিকে আছে আপোনালোকে এক কাম কৰিব লাগিব ইয়াত এটা অপশ্যন আছে টিউশন ফি যোনটো ওয়েভাৰ স্কিম হেতু যদি এপ্লিকেবল হয় হেতু আপোনালোকৰ ইয়েস অপশ্যনত ক্লিক কৰি দিব ঠিক আছে ইয়াৰ আগতে দিব লাগিছিল আপোনালোকে নিশ্চয়কৈ অপশ্যন পাব মই ইয়াত ন দিয়া হৈছিল ওকে বাকি ডিটেইলছ মাইগ্ৰেচন ওকে দেন আপোনালোকে গুটেখিনি চেক কৰিব চেক কৰাৰ পিছত আপলোড ডকুমেন্টছবোৰ চেক কৰাৰ পিছত সাবমিট এণ্ড লক নামৰ অপশ্যনত ক্লিক কৰিব ওকে সাবমিট এণ্ড লক নামৰ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ওকে ক্লিক কৰিব লাগিব কনফাৰ্মেশ্যনৰ কাৰণে এণ্ড কনফাৰ্ম এণ্ড লক নামৰ অপশ্যনত ক্লিক কৰিব লাগিব ওকে কনফাৰ্ম এণ্ড লক নামৰ অপশ্যনত ক্লিক কৰাৰ পিছত প্ৰপাৰ সাবমিটেড এণ্ড সাকসেসফুলি ইউ কেন নাও এপ্লাই ফৰ প্ৰগ্ৰাম ইয়াত অপশ্যন আহিছে ওকে ফৰ প্ৰগ্ৰামৰ পিছত ইয়াত আপোনালোকে সিলেক্ট দা প্ৰগ্ৰাম ইউ ওয়ান্ট টু এপ্লাই কিহৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে হেতু আপোনালোকে সিলেক্ট কৰিব লাগিব প্ৰথমতে ডিপ্লোমা প্ৰগ্ৰাম আপোনালোকে নিশ্চয়কৈ জানে ডিপ্লোমা প্ৰগ্ৰাম মানে হল পলিটেকনিক ওকে পলিটেকনিকত এপ্লাই কৰাৰ কাৰণে ডিপ্লোমা প্ৰগ্ৰাম এণ্ড সিলেক্ট প্ৰগ্ৰাম ওকে 3 ইয়াৰ ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং হেতু আপোনালোকে নিশ্চয়কৈ গম পাইছে ইয়াত ক্লিক কৰাৰ পিছত নেক্সট আকৌ অপশ্যন আহি যাব এতিয়া ইম্পৰ্টেন্ট হল এটো প্ৰিফাৰেন্স এড কৰিব লাগিব আৰু প্ৰিফাৰেন্স কিন্তু আপোনালোকে showing 79 এন্টায়াৰ্স তো আপোনালোকে 79 প্ৰিফাৰেন্স এড কৰিব পাৰিব আৰু এটা কথা মনত ৰাখিব প্ৰিফাৰেন্স আপোনালোকে এটা কলেজত জি কেটা ব্ৰাঞ্চ আছে প্ৰতিটো ব্ৰাঞ্চৰে এড কৰিব পাৰিব ঠিক আছে আৰু আনলিমিটেড হয় আপোনালোকে এড কৰিব বাট এটা কথা মনত ৰাখিব প্ৰিফাৰেন্স 1 2 যোনটো প্ৰথমে এড কৰিব আপোনালোকে প্ৰিফাৰেন্স হেতু হল আপোনালোকৰ ফাৰ্স্ট বেষ্ট চয়েস ওকে বেষ্ট চয়েস যোনটো হেতু প্ৰথম এপ্লাই এড কৰিব কিছুমানে বহুত ভুল কৰে আসলতে কাৰণ যে কিছুমানে কি কৰে যে মই আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট পঢ়িবলৈ মন আছিল আৰু মোৰ পাৰ্সেন্টেজ বেছি বাট আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট হেকত দি দিয়ে হেকত এন্টাৰ কৰে এণ্ড আপোনালোকে বলে বঙাইগাঁও পলিটেকনিকত পঢ়িবলৈ ইচ্ছা নাই বঙাইগাঁও পলিটেকনিকত হেকত দিয়াৰ কথা আছিল কিন্তু প্ৰথম এন্টাৰ কৰি দিয়াৰ কাৰণে 1 নম্বৰ সিৰিয়েলত পৰি যায় 1 নম্বৰ সিৰিয়েলত পৰি যাৰ কাৰণে আপোনালোকে বঙাইগাঁও পলিটেকনিকত সিট পাই যায় গতিকে আপোনালোকে প্ৰথমৰ পৰাই ভাবি আছিল যে বঙাইগাঁও পলিটেকনিকত পঢ়িব ইচ্ছা নাই তেতিয়া বহুতেই কনফিউজন হৈ যায় তেতিয়া আপোনালোকে যেতিয়া প্ৰিফাৰেন্স এড কৰিব 1 নম্বৰটো সকলো সময়তে ভাবিব যে 1 নম্বৰটো বেষ্ট চয়েস হয় ঠিক আছে তো আপোনালোকৰ মাৰ্ক ওয়াইজ ধৰি লওক আপোনালোকে বেষ্ট চয়েস আপোনালোকৰ প্ৰথম আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট তেনেহলে 1 নম্বৰত আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ কেমিকেল ইঞ্জিনিয়াৰিং সিলেক্ট কৰিলে বলে কেমিকেলত পঢ়িব ইচ্ছা দেন আপোনালোকৰ সেকেন্ড চয়েস মেকানিকেলত আসাম ইঞ্জিনিয়াৰিংত থাৰ্ড আপোনালোকে বৰপেটা পলিটেকনিকৰ মেকানিকেল তো এনেকৈ আপোনালোকে সিলেক্ট চয়েস কৰিব ঠিক আছে আৰু এটা কথা মনত ৰাখিব যোনটো ব্ৰাঞ্চত আপোনালোকে পঢ়িবলৈ ইচ্ছা তেনেহলে সেই ব্ৰাঞ্চৰ সিৰিয়েলি ধৰি লওক মেকানিকেল পঢ়িবলৈ ইচ্ছা তেনেহলে আপোনালোকে আসাম ইঞ্জিনিয়াৰিংৰ মেকানিকেল 1 নম্বৰত দিলে 2 নম্বৰত বলে বৰপেটা পলিটেকনিক দিলে মানে এনেকুৱা সিৰিয়েলি দিব যোনটো আপোনালোকৰ বেষ্ট ঠিক আছে যিমান লাহেলে কমি যাব হিমান বেষ্ট চয়েসটো লাহেলে কমি যাব যেনেকুৱা আপোনালোকৰ 1 নম্বৰ চয়েসটো হল 1 নম্বৰ বেষ্ট চয়েস সেকেন্ড নম্বৰটো সেকেন্ড বেষ্ট থাৰ্ড টু থাৰ্ড বেষ্ট ওকে হেতু আপোনালোকক নেক্সট এটা ভিডিওত আপোনালোকক প্ৰিফাৰেন্সৰ গুটেখিনি ডিটেইলছ আপোনালোকক জনাম বাট যেহেতু এইটো ভিডিও বহুত লং হৈ গৈছে হেতু কাৰণ আপোনালোকক শৰ্টলি আপোনালোকক ডাইৰেক্ট এড কৰা কেনেকৈ এড কৰিব লাগিব গুটেখিনি দেখুৱাম আৰু আপোনালোকে মনত ৰাখিব এই নেক্সট ভিডিওত আপোনালোকক প্ৰিফাৰেন্স ৰিলেটেড ইনফৰমেশন তো দি দিম কেনেকৈ এপ্লাই কৰিব লাগিব আৰু কেনেকৈ প্ৰিফাৰেন্স সেট কৰিব লাগিব কিমান মাৰ্ক পালে কোত এপ্লাই কৰিব লাগিব কোনটো কলেজত প্ৰিফাৰেন্স দিলে আপোনালোকে ইজিলি সিট পাই যাব হেতু সম্পৰ্কে আপোনালোকক নেক্সট ভিডিওত আপোনালোকক জনাম ওকে সক ডাইৰেক্টলি আপোনালোকে ইয়াত উল্লেখ কৰিছে 79 এন্টাৰ্স আছে 79 ৰ ভিতৰত আপোনালোকে বিচাৰি উলিয়াব পাৰে ইয়াত প্ৰথমতে মই বিচাৰি উলিয়াইছো 1 নম্বৰ প্ৰিফাৰেন্স মই দিম আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ সিভিল ওকে ইয়াত ক্লিক কৰিছো কত ক্লিক কৰিছো আপোনালোকক দেখাইছো ইয়াত ওকে এইটো যোনটো 1 নম্বৰ অপচনত মোৰ সিভিল ইঞ্জিনিয়াৰিং পঢ়িবলৈ ইচ্ছা ধৰিলক তো ইয়াত মই ক্লিক কৰিছো নট ইন্টাৰেষ্ট যোনটো অপচন তাত ক্লিক কৰাৰ পিছত ইয়াত প্ৰিফাৰেন্স নম্বৰ 1 দিম ওকে প্ৰিফাৰেন্স নম্বৰ ইয়াত সিলেক্ট কৰি 1 নম্বৰ দি দিছো ওকে
ইয়াত ওকে নম্বৰ অপচনত ক্লিক কৰিছোঁ ইয়াত আপোনালোকে চাব পাৰিব যে 1 নম্বৰ প্ৰিফাৰেন্সটো মোৰ বেসিক্যালি আসাম ইঞ্জিনিয়াৰিংত হৈ গ'ল ওকে ফার্স্ট প্ৰিফাৰেন্স ইয়াত উল্লেখ কৰিছে ফার্স্ট প্ৰিফাৰেন্স এতিয়া সেকেন্ড প্ৰিফাৰেন্সটো মই দি দিম নগাঁও পলিটেকনিকৰ ইয়াত নগাঁও পলিটেকনিকৰ সিভিল ব্ৰাঞ্চ যদি থাকে নগাঁও পলিটেকনিকৰ তেনেহলে সিভিলত দি দিম ইয়াত আপোনালোকে দেখিব পাৰিছে যে সিভিল যোনটো আছে নগাঁও পলিটেকনিকৰ সিভিল নম্বৰ অপচনত ক্লিক কৰিছো নট ইন্টাৰেষ্ট যোনটো অপচন তাত সেকেন্ড প্ৰিফাৰেন্স অপচনত ক্লিক কৰিম ওকে সেকেন্ড প্ৰিফাৰেন্স অপচনত ক্লিক কৰাৰ পিছত গুটিখিনি দিছো মই মাত্ৰ দুটাই দি দিম আপোনালোকে বহুত কেইটা দিব পাৰে ঠিক আছে মই মাত্ৰ দুটা দিছো দিয়াৰ পিছত প্ৰসিড নম্বৰ অপচনত ক্লিক কৰিছো ওকে প্ৰসিড নম্বৰ অপচনত ক্লিক কৰিছো এই দুটাৰ ভিতৰত আসলতে মোৰ কাট অফ হ'ব মাৰ্ক ওয়াইজ ওকে প্ৰসিড নম্বৰ অপচনত ক্লিক কৰাৰ পিছত আপোনালোকে অকমান ওয়েট কৰিব সক প্ৰসিড নম্বৰ অপচনত ক্লিক কৰাৰ পিছত এনেকুৱা অপচন আহিছে যে ইউ হেভ started application for the program 3-year diploma in engineering and technology polytechnics you need to pay the fee in case fees is applicable ঠিক আছে for the successful submission of application okay ইয়াত আপোনালোকে নিশ্চয়কৈ চাব পাৰিছে যে program selection 3-year status 3-year diploma in engineering and technology not paid দিয়া আছে college institute preference মই তিনিটা কলেজ প্ৰিফাৰেন্স কৰিছো সো এইবোৰ আপোনালোকে নিশ্চয়কৈ নিজৰ ডিটেইলছ দিয়া হৈছিল প্ৰিফাৰেন্স নম্বৰ 1 মই যেহেতু দিছিল আসাম ইঞ্জিনিয়াৰিং নগাঁও পলিটেকনিক এছিয়াৰ এটো জাস্ট মই জাস্ট ডেমো আকাৰে আপোনালোকক দেখুৱাইছো আপোনালোকে নিজৰ ইচ্ছা মতে দিব দেন মই নেক্সট নম্বৰ অপচনত ক্লিক কৰিছো ওকে নেক্সট নম্বৰ অপচনত ক্লিক কৰাৰ পিছত নেক্সট আপোনালোকৰ পাৰ্সোনেল ডিটেইলছবোৰ আকৌ চেক কৰিব গুটিখিনি ঠিকে আছে নে নাই আকৌ নেক্সট নম্বৰ অপচনত ক্লিক কৰিছো গুটি ঠিকে আছে এন্ড আপোনালোকৰ ৰিজাল্ট ষ্টেটাছবোৰ ইয়াত দিব লাগিব ওকে result status বৰ must be দিব লাগিব and class 10 or গুটিখিনি ইনফৰমেশন ইয়াত দিব লাগিব একাডেমিক ডিটেইলছত class 10 result status ইয়াত আপোনালোকৰ পাস দিব লাগিব ওকে and class 10 or passing year কেতিয়া হেতু আপোনালোকক দিব লাগিব ওকে passing year তো আপোনালোকে দিব লাগিব and class 10 or percentage if you mark in CGPA যদি ধৰি লওক আপোনালোকৰ CBSE এৰ পৰা আপোনালোকে পাস আউট তেনেহলে আপোনালোকৰ CGPA হ'ব okay if your mark is CGPA please convert to equivalent percentage per your CGPA score and CGPA scale okay scale x class 10 or division কিমান আছিল okay হেতু দিব লাগিব নিজৰ then class 10 or board কি আছিল হেতু আপোনালোকে নিশ্চয়কৈ নিজৰ boardটো দি দিব আমাৰ যেহেতু সেবা হয় okay secondary education and senior secondary হেতু নহয় আমাৰ সেবা board হয় যেহেতু যদি আপোনালোকৰ CBSE হয় CBSE দি দিব ক্লাস 10 অৰ সাবজেক্ট কম্বিনেশন হেতু দি দিব ক্লাস 10 অৰ রোল এন্ড ৰেজিষ্ট্ৰেচন টু দি দিব ওকে ক্লাস 10 অৰ কি সাবজেক্ট আছিল হেবোৰ দি দিব লাগিব এন্ড ইয়াত লিখা আছে যে yes I have successfully completed এটো yes দিব লাগিব yes I do not have grace mark যদি থাকে ম্যাথছত তেনেহলে আপোনালোকে কিন্তু এডমিশন নাপায় yes I do not grace mark আপোনালোকৰ সায়েন্সতো grace mark যদি না থাকে তেনেহলে হে এপ্লিকেবল হ'ব ইয়াত yes নামৰ অপচন কেটাত ক্লিক কৰিব লাগিব obtain mark এইবোৰ দিব লাগিব enter total subject mark enter total obtain mark এইবোৰ দিব লাগিব গুটেইবোৰ সাবমিট কৰাৰ পিছত আপোনালোকৰ ইচ্ছা কৰিলে যদি আপোনালোকে কোৱালিফিকেশন ডিটেইলছ if you class 12 পাস হয় তেনেহলে আপোনালোকৰ 12 প্লাসৰ ডিটেইলছ বোৰ দিব আৰু যদি 12 পাসৰ নহয় তেনেহলে দিব নালাগে ওকে ইয়াত লিখা আছে যে ক্লাস ডিভিজন সেকেন্ড ডিভিজন ইয়াত ক্লাস ডিভিজন নেম অফ স্টুডেন্ট আপোনালোকে ইয়াত উল্লেখ কৰিব যে সক ইয়াত ক্লাস 12 বা হায়াৰ সেকেন্ডাৰী যদি পাস নহয় তেনেহলে আপোনালোকে এইবোৰ এন্টাৰ কৰিব নালাগে ঠিক আছে এটো জাস্ট মেন্ডেটৰি নহয় 7 নেক্সট নম্বৰ অপচনত ক্লিক কৰিব গুটিখিনি ইনফৰমেশন দিয়াৰ পিছত ওকে সো গুটিখিনি ইনফৰমেশন এড কৰা হল এড কৰাৰ পিছত আপোনালোকে নিশ্চয়কৈ ইয়াত মনত ৰাখিব ক্লাস 10 অৰ সাবজেক্টবোৰ এনেকুৱা সিস্টেমত দিব ঠিক আছে এনেকুৱা সিস্টেমত এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত আপোনালোকে আপোনালোকৰ মাৰ্কবোৰ এন্টাৰ কৰিব ওকে মাৰ্কবোৰ এন্টাৰ কৰাৰ পিছত আপোনালোকৰ হেকত কি কৰিব লাগিব 7 নেক্সট নম্বৰ অপচনত ক্লিক কৰিব লাগিব ওকে 7 নেক্সট নম্বৰ অপচনত ক্লিক কৰিলে একাডেমিক ডিটেইলছ সাকসেসফুলি সেভড হৈ যাব এটো আকৌ ৰিভিউ কৰি ল'ব ৰিভিউ কৰাৰ পিছত আপোনালোকে নেক্সট নম্বৰ অপচনত ক্লিক কৰিব ওকে নেক্সট নম্বৰ অপচনত ক্লিক কৰিলে ইয়াত আকৌ আদাৰ ডিটেইলছ আছে এইবোৰ চেক কৰিব এইবোৰ চেক কৰাৰ পিছত নেক্সট নম্বৰ অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত চাব পাৰিছে যে আপলোড বোৰ আপোনালোকে নিশ্চয়কৈ আকৌ চেক কৰি ল'ব
চেক কৰাৰ পিছত ফাইনেল প্ৰিভিউ নামৰ অপশ্যনত ক্লিক কৰিব ঠিক আছে আপোনালোকৰ ডকুমেন্টছবোৰ যদি চেঞ্জ কৰিবলগীয়া থাকে তেনেহলে ডকুমেন্টছবোৰ এতিয়াই চেঞ্জ কৰিব পাৰিব আপলোড নামৰ অপশ্যনত এতিয়া ফাইনেল প্ৰিভিউ নামৰ অপশ্যনত ক্লিক কৰিছো ফাইনেল প্ৰিভিউ নামৰ অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াত কি আহিছে যে স্ক্যান both মাৰ্কশিট এণ্ড সাৰ্টিফিকেট সিঙ্গেল এটা আপলোড কৰিব লাগিব এটা আপলোড কৰা হোৱা নাই এটো আপলোড কৰি আপোনালোকক দেখুৱাই সো এতিয়া মাৰ্কশিটটো আপলোড কৰিলো আপলোড কৰাৰ পিছত ফাইনেল প্ৰিভিউ নামৰ অপশ্যনত ক্লিক কৰিছো আকৌ এতিয়া আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে যে এটো ফাইনেল প্ৰিভিউ হৈ গৈছে মই কি ব্ৰাঞ্চ সিলেক্ট কৰিছিলো কি পলিটেকনিকত এডমিশন লব বিচাৰিছো এটো আপোনালোকক শো কৰিছে এণ্ড নিজৰ পিকচাৰটো শো কৰিছে গভৰ্ণমেণ্ট অফ আসাম 3 ইয়াৰ ডিপ্লোমা ইঞ্জিনিয়াৰিং এইবোৰ গুটেখিনি চেক কৰাৰ পিছত হেকত তলত কি অপচন আছে হেইটো আপোনালোকক দেখুৱাইছো গুটেখিনি চেক কৰি লব এইবোৰ কি ডিটেইলছ দিছে গুটেখিনি চেক কৰাৰ পিছত আপোনালোকে সাবমিট নামৰ অপচনত ক্লিক কৰিব ওকে সাবমিট নামৰ অপচনত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব এইবোৰ আপোনালোকৰ আকৌ ভেৰিফাই দা ডিটেইলছ ক্লিকিং অন দেয়াৰ চেক বক্স ওকে এতিয়া মাই নেম ইজ আমক মাই নেম ইজ মাই ডেট অফ বাৰ্থ এনেকুৱা এইবোৰ গুটেখিনি আপোনালোকে সিলেক্ট কৰি ইয়েস নামৰ অপচনত ক্লিক কৰিব ঠিক আছে যিবোৰ আপোনালোকৰ ঠিক থাকে আছে এইবোৰ ঠিক থাকিলে আপোনালোকে ইয়েস টিক মাৰ্ক যোনটো অপচন আছে তাত ক্লিক কৰিব ঠিক আছে ক্লিক কৰাৰ পিছত পেমেন্ট গেটওয়ে SBI ওকে আপোনালোকে নিশ্চয়কৈ গম পাইছে 300 টকা পেমেন্ট কৰিব লাগিব ইয়াত ক্লিক কৰিলে ডাইৰেক্টলি পেমেন্ট অপচনত গুচি যাব আপোনালোকে 300 টকা পে কৰিব লাগিব আপোনালোকক দেখুৱাইছো পে গেটওয়ে নামৰ অপচনত ক্লিক কৰিলে ডাইৰেক্টলি পেমেন্ট অপচনত আহি যাব ওকে আপোনালোকে নিশ্চয় সো আপোনালোকে পেমেন্ট গেটওয়ে অপচনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ অপচন আহি যাব এণ্ড আপোনালোকে পেমেন্টটো কৰিব লাগিব আপোনালোকে ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড এইবোৰ অপচনৰ পেমেন্ট কৰিব পাৰে আপোনালোকে কাৰ্ড নম্বৰটো ইয়াত এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত পে নামৰ অপচনটোত ক্লিক কৰিব পাৰে বা আপোনালোকে UPI গুগল পে ফোন পে পেটিএম এৰ আপোনালোকে পেমেন্ট কৰিব পাৰে UPI নামৰ অপচনত ক্লিক কৰি ঠিক আছে তো এনেকৈ আপোনালোকে পেমেন্টটো কৰিব পেমেন্ট সাকসেসফুল হোৱাৰ পিছত আপোনালোকে ৰিসিপ্টটো ডাউনলোড কৰিব এপ্লিকেশন ৰিসিপ্টটো তাত আপোনালোকৰ গুটেখিনি ডিটেইলছ থাকিব আপোনালোকৰ এপ্লিকেশন ID থাকিব ঠিক আছে গুটেখিনি মনত ৰাখিব কাৰণ ৰিজাল্ট যেতিয়া দিব আপোনালোকে যদি সিলেক্ট হয় আকৌ লগইন কৰি চাব লাগিব ওকে তো আজি ভিডিওৰ মাধ্যমেৰে স্টেপ বাই স্টেপ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে পলিটেকনিক 2024 বৰ্ষত কেনেকৈ আসলতে হেৰি কৰা হয় ৰেজিষ্ট্ৰেচন অনলাইন ৰেজিষ্ট্ৰেচন কৰা হয় গুটেখিনি ইনফৰমেশন আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আশা কৰিছো এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকে গুটেখিনি ইনফৰমেশন পাই গৈছে ভিডিওটো যদিও বহুত লং হৈছে কিন্তু স্টেপ বাই স্টেপ কথাখিনি জনোৱা হৈছে কেনেকৈ আপোনালোকে অনলাইন কৰিব লাগিব আশা কৰিছো বুজি পাইছে যদি কনফিউজন থাকে আপোনালোকে কন্টাক্ট নাম্বাৰ আছে আমাৰ এই ডেসক্ৰিপচনত টেকনিক্যাল গাঁৱলীয়াৰ অফিচিয়েল কন্টাক্ট নাম্বাৰটো আছে আপোনালোকে সেই কন্টাক্ট নাম্বাৰত কন্টাক্ট কৰক আৰু হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লওক আপডেট পাই থাকিবৰ কাৰণে যোনটো আমাৰ পলিটেকনিকৰ টেকনিক্যাল গাঁৱলীয়াৰ গ্ৰুপ আছে তাত আপোনালোকে জয়েন হৈ লওক জয়েন হলে আপোনালোকে আপডেট পাই থাকিব আৰু আপোনালোকে যদি এই অনলাইন কামবোৰ নিজে কৰিব পৰা নাই বা আপোনালোকৰ মোবাইল ফোনত প্ৰবলেম হৈছে তেনেহলে আপোনালোকে অক্টা সাইবাৰ কেফেত কন্টাক্ট কৰক আপোনালোকক দেখুৱাইছো যিসকলে নিজে কৰিব পৰা নাই অনলাইন তেওঁলোকে অক্টা সাইবাৰ কেফে অনলাইন সাৰ্ভিস প্ৰভাইডাৰ যোনটো আছে তেখেতসকলৰ লগত কন্টাক্ট কৰিব পাৰে হোৱাটসঅ্যাপ নম্বৰটো ইয়াত উল্লেখ কৰা হৈছে 8876725489 এই হোৱাটসঅ্যাপ নম্বৰত তেখেতসকলৰ লগত কন্টাক্ট কৰক আপোনালোকে কোনো ফিজিক্যালি কৰবাত যাব না লাগে অক্টা কোনো সাইবাৰ কেফে যাব না লাগে অক্টা সাইবাৰ কেফেৰ সহায়ত যদি আপোনালোকে কৰে কি হ'ব যে তেখেতসকলৰ লগত হোৱাটসঅ্যাপত কন্টাক্ট কৰক হোৱাটসঅ্যাপত কন্টাক্ট কৰিলে আপোনালোকৰ ডকুমেন্টছবোৰ হোৱাটসঅ্যাপতে সেন্ড কৰিব এণ্ড পেমেন্ট জাস্ট 50 रुपीस ল'ব আপোনালোকে নিশ্চয়কৈ গম পাইছে ভিডিওৰ মাজতো কোৱা হৈছিল তো আপোনালোকে তেখেতৰ লগত কন্টাক্ট কৰি আপোনালোকে ফৰ্ম ফিল আপটো কৰিব পাৰে আৰু প্ৰিফাৰেন্সটো তেখেতসকলৰ এক্সপেৰিয়েন্স আছে 3-4 বছৰ হল তেখেতসকলে পলিটেকনিক ৰেজিষ্ট্ৰেচন কৰি আছে বা কাউন্সেলিংৰ প্ৰসেছখিনি অনলাইন কৰি আছে তো আপোনালোকে চিন্তিত হ'ব না লাগে তেখেতসকলে আপোনালোকক কৈ দিব তো আজি ভিডিও চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো থ্যাংক ইউ সো মাচ আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰক টাৰ্গেট 10k সাবস্ক্ৰাইবাৰ 2024 বৰ্ষৰ যোনটো পলিটেকনিক এডমিশন হৈছে এইটো বৰ্ষতে আপোনালোকে 10k সাবস্ক্ৰাইব কৰি দিওক টাৰ্গেট আপোনালোকক দিছো আপোনালোকে এইটো ফুলফিল কৰি দিওক 9k প্লাস হৈছে এতিয়া আপোনালোকে 10k প্লাস সাবস্ক্ৰিপশন কৰি দিওক ওকে এণ্ড দেন আপোনালোকে যদি ফেসবুক ইউজ কৰে তেনেহলে ফেসবুকত টেকনিক্যাল গাঁৱলীয়া ফেসবুক পেজটো আপোনালোকে লাইক কৰি দিওক বা ফলো কৰি দিওক ওকে আজি ভিডিও চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো থ্যাংক ইউ সো মাচ বহুত লং হৈ গল হেতু কাৰণে বাই বাই থ্যাংক ইউ সো মাচ